ভাৰতৰ নাৰী শক্তি 2023 ওয়েলকাম টু স্মাৰ্ট অধ্যয়ন। এই ভিডিঅ'টোত মই আপোনালোকক 8 গৰাকী এনেকুৱা মহিলাৰ লগত চিনাকি কৰাই দিম যিসকলে 2023 চনত অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোকে কমেন্ট কৰিব নাপাহৰিব যে কোন গৰাকী মহিলাৰ পৰা আপোনালোকে ইনস্পায়াৰ্ড হ'ল। সো দেৰি নকৰি তেতিয়ালে আজি ভিডিঅ'টো আৰম্ভ কৰিছো। সো প্ৰথম মহিলাগৰাকীৰ নাম হৈছে অনু ৰাণী। তেওঁ ভাৰতৰ প্ৰথম মহিলা যিয়ে এছিয়ান গেমছত জেভলিন থ্ৰোত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল। আৰু আপোনালোকে যদি মন কৰে ইয়াৰ আগতে জেভলিন থ্ৰোত মহিলাসকলৰ ফালৰ পৰা কোনেও মেডেল পোৱা নাছিলে। আৰু তেওঁ যদি আপোনালোকে আগৰ ৰেকৰ্ডসমূহো চাই তেতিয়াহ'লে গম পাব তেওঁ কিমান এগৰাকী ভাল এথলিট হয়। সো ইয়াত চাওক তো এছিয়ান গেমছত এবাৰ নহয় দুবাৰকৈ তেওঁ মেডেল পাইছে। সো 2022 চনত ৰিচেণ্টলি পালে চাইনাত যিটো আপোনাৰ হাংজোত হৈ গ'ল তাত গোল্ড মেডেল। তাৰ লগতে 2014 চনত ইয়াৰ আগতেও তেওঁ এবাৰ ব্ৰঞ্জ পাইছে। তাৰ উপৰিও কমনৱেলথ গেমছতো তেওঁ ব্ৰঞ্জ পোৱাৰ ৰেকৰ্ড আছে। আৰু এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ পাইছে। লগতে 2019 চনতো দোহাত হৈছিল, তাতো আপোনাৰ চিলভাৰ পাইছিল। লগতে আপোনালোকক আৰু এটা কথা জনাওঁ, আমাৰ গুৱাহাটীতো সাউথ এছিয়ান গেমছ হৈছিল কেতিয়া 2016 চনত। আৰু তাতো তেওঁ চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিল। মাত্ৰ 31 বছৰ হৈছে তেওঁ, আৰু তেওঁ হৈছে উত্তৰ প্ৰদেশৰ। আৰু ৰিচেণ্টলি যিটো চাইনাত আপোনাৰ এছিয়ান গেমছ হৈ গ'ল তাত তেওঁ পাৰ্টিচিপেট কৰি যিটো জেভলিন থ্ৰোত গোল্ড মেডেল পালে তাৰ কাৰণে তেওঁ এই ৰেকৰ্ড বনাবৰ কাৰণে সক্ষম হ'ল। সো দ্বিতীয়তে আছে ৱৰ্ল্ডছ ফাৰ্ষ্ট এভাৰ আৰ্মলেছ ফিমেল আৰ্চাৰ। আপোনালোকে ফটোখনত হয়তো দেখিছে যে তেওঁৰ দুইখন হাত নাই আৰু তেওঁ ভৰিৰে আৰ্চাৰী খেলি আছে। কিন্তু আপোনালোকে তেওঁৰ ৰেকৰ্ড শুনি আৰু ইনস্পায়াৰ্ড হ'ব, কাৰণ তেওঁ এনেকুৱা এটা ৰেকৰ্ড বনাইছে যিটো আগতে হোৱা নাছিলে। তেওঁ ভৰিৰে মানে আৰ্চাৰী খেলি পেলাই যিটো ৰেকৰ্ড গঢ়িছে সেইটো হৈছে মানে এটা এডিশ্যনতে বা এটা সংস্কৰণতে এছিয়ান পেৰা গেমছত দুটাকৈ গোল্ড মেডেল পাবলৈ সক্ষম হৈছে। আৰু কিহত পাইছে মই আপোনালোকক দেখাই আছোঁ। সো তেওঁৰ নাম হৈছে শীতল দেৱী। সো তেওঁ মাত্ৰ 16 বছৰ হৈছে আৰু তেওঁ হৈছে জম্মু কাশ্মীৰৰ। আৰু তেওঁ যিটো আপোনাৰ চাইনাত পেৰা এছিয়ান গেমছ হৈ গ'ল দুটাকৈ গোল্ড মেডেল, লগতে আৰু এটা চিলভাৰো পাইছে। সো তেওঁ দুটা গোল্ড মেডেল কিহত পাইছে চাওক, ইণ্ডিভিজুৱেল কম্পাউণ্ডত পাইছে, যিটো ছিংগুল বুলি ক'ব পাৰোঁ ইণ্ডিভিজুৱেল। তাৰ লগতে মিক্স টিম কম্পাউণ্ডতো পাইছে, লগতে ডাবলছত তেওঁ চিলভাৰ পাইছে। দুটা গোল্ড প্লাছ এটা চিলভাৰ এটা সংস্কৰণতে আপোনাৰ পোৱাটো ধেমালি কথা নহয়। তেওঁ যিটো দুটা গোল্ড মেডেল পালে এটা সংস্কৰণতে, সো তাৰ কাৰণে তেওঁ ভাৰতৰ প্ৰথম এগৰাকী মহিলা হৈ পৰিল যি আপোনাৰ হাত নথকাকৈ ভৰিৰে আৰ্চাৰী খেলি পেলাই গোল্ড মেডেল পাইছে। 3 নম্বৰত আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন আৰ্ম ফ'ৰ্চ অফিচাৰ। আৰু ফটোখনত যি দেখিছে তেওঁৰ নাম হৈছে মনীষা পাঠী। আৰু তেওঁ স্কোৱাড্ৰন লিডাৰ হিচাপে নিযুক্তি লাভ কৰিছে। আৰু তেওঁক নিযুক্তি দিছে, এই চাওক এই ফটোখনত যি দেখিছে তেওঁ হৈছে মিজোৰামৰ ৰাজ্যপাল হৰিবাবু কম্পতি। আৰু তেওঁৱেই এই মনীষা পাঠীক 19 নৱেম্বৰৰ দিনা ৰাজভৱনত ADC হিচাপে তেওঁক নিযুক্তি দিয়ে। 4 নম্বৰত আছে ফাৰ্ষ্ট ওমেন অফিচাৰ ইন দ্য হিষ্ট্ৰী অফ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ। আৰু তেওঁৰ নাম হৈছে চালিজা ধামি। আৰু চালিজা ধামি ভাৰতৰ ইতিহাসত এনেকুৱা এগৰাকী মহিলা হৈ পৰিল যিয়ে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছত ওমেন অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে। আৰু আপোনালোকক জনাওঁ তেওঁ গ্ৰুপ কেপ্টেইন হিচাপে নিযুক্তি লাভ কৰিছে। আৰু তেওঁ যদি আপোনালোকে ঘৰ চাবলৈ যায় লুধিয়ানা পাঞ্জাবৰ হয়, আৰু 2003 চনৰ পৰাই ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছত কাম কৰি আছে। সো 5 নম্বৰত আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন অফিচাৰ ডিপ্লয়ড এট কুমাৰ পোষ্ট ইন দ্য চিয়াচেন গ্লেচিয়াৰ। আৰু তেওঁৰ নাম হৈছে শিভা সেন চৌহান। এতিয়া কথাটো হ'ল এই যি চিয়াচেন গ্লেচিয়াৰ এইটো আপোনাৰ বহুত ওপৰত আছে। ইয়াৰ যদি এল্টিটিউড চাবলৈ যায় 15,632 ফুট। আৰু আপোনালোকক জনাওঁ এই যিখন ফটো দেখিছে আপোনালোকে ফটোখন দেখি গম পাইছে যে কিমান এটা ওপৰত হ'ব পাৰে, গোটেই বৰফেৰে আপোনাৰ ঢাক খাই আছে। চ' আপোনালোকক পইণ্টটো দিছোঁ চাওক, ইয়াত লিখিছে কৰ্পছ অফ ইলেক্ট্ৰনিক্স এণ্ড মেকানিকেল ইঞ্জিনিয়াৰৰ বিষয়া কেপ্টেইন শিৱা চৌহানে 15,632 ফুট উচ্চতাত অৱস্থিত চিয়াচেন হিমবাহৰ কুমাৰ পোষ্টত কাৰ্যকাৰীভাৱে নিয়োজিত হোৱা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়। 6 নম্বৰত আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন মেডিকেল অফিচাৰ অফ দ্য ইণ্ডিয়ান আৰ্মি ডিপ্লয়ড এট দ্য ৱৰ্ল্ডছ হায়েষ্ট বেটেল ফিল্ড ইন চিয়াচেন। আৰু তেওঁৰ নাম হৈছে গীতিকা কৌল। মই অলৰেডি আপোনালোকক চিয়াচেনৰ বিষয়ে জনালোঁ যে তাৰ উচ্চতা কিমান। আৰু তেওঁ তাত নিযুক্তি লাভ কৰিছে কি হিচাপে, মেডিকেল অফিচাৰ হিচাপে। মনত ৰাখিব ইণ্ডিয়াৰ প্ৰথম মহিলা মেডিকেল অফিচাৰ হিচাপে তেওঁ তাত নিযুক্তি লাভ কৰিছে। চ' আপোনালোকক আৰু এখন ফটো দেখাওঁ। চ' চাওক এইটো হৈছে আপোনাৰ চিয়াচেন গ্লেচিয়াৰ। চ' 7 নম্বৰত আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন অফিচাৰ অফ দ্য ইণ্ডিয়ান নেভি টু কমাণ্ড এন ইণ্ডিয়ান নেভেল ৱাৰশ্বিপ। আৰু তেওঁৰ নাম হৈছে প্ৰেৰণা দেওস্থালে। চ' তেওঁ এতিয়া কি কৰিব, আমাৰ ইণ্ডিয়ান নেভিৰ যি যুদ্ধ জাহাজ থাকে তেওঁ সেই যুদ্ধ জাহাজ এখনত তেওঁ কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে। এতিয়া আপোনালোকে ইয়াৰ বিষয়ে চাই লওক যে তেওঁ ক'তনো নিযুক্তি লাভ কৰিছে, লগতে কোনখন যুদ্ধ জাহাজত থাকিব। তো তেওঁ 2009 চনৰ পৰা ইণ্ডিয়ান নেভিত কাম কৰি আছে আৰু তেওঁ হৈছে মুম্বাইৰ বাসিন্দা।
ইয়াৰ উপৰিও গোৱাত নিয়োজিত INS ট্ৰিংকটৰ কমাণ্ডিং অফিচাৰ হিচাপে তেওঁ নিযুক্তি লাভ কৰিছে। আজি আমাৰ ভিডিঅ'টোৰ শেষৰগৰাকী মহিলা হৈছে এছিয়াছ ফাৰ্ষ্ট ওমেন লোকো পাইলট অপাৰেটিং নিউ ছেমি হাই স্পীড বন্দে ভাৰত ট্ৰেইন, আৰু তেওঁৰ নাম হৈছে সুৰেখা যাদৱ। আৰু আপোনালোকক জনাওঁ, তেওঁৰ কথা শুনিলে আপোনালোকে হয়তো বহুত বেছি ইনস্পায়াৰ্ড হ'ব, কাৰণ তেওঁ বয়স 58 ইয়াৰ্ছ হৈ গ'ল। হয়তো তেওঁ ৰিটায়াৰ হ'বলৈ আৰু বেছি বয়স নাই, তথাপিও এই বয়সত তেওঁ অকল ভাৰতবৰ্ষ বুলি নহয় এছিয়াৰ ভিতৰতে প্ৰথম লোকো পাইলট হিচাপে নিযুক্তি লাভ কৰিছে, বা আপোনালোকে ট্ৰেইন ড্ৰাইভাৰ বুলিও ক'ব পাৰে। লগতে তেওঁ 2টা সন্তানৰ মাতৃও হয়। চ' আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত 8গৰাকী মহিলাৰ লগত চিনাকি কৰাই দিলোঁ। এতিয়া আপোনালোকে কমেণ্টত জনাওক কোনগৰাকী মহিলাৰ পৰা আপোনালোকে আটাইতকৈ বেছি ইনস্পায়াৰ্ড হ'ল। আৰু ভিডিঅ'টো যদি ভাল লাগিল, এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।